এগ্ৰিকালচাৰৰ প্ৰেক্টিকেল কৰিবলৈ আহিছো শিকিবৰ কাৰণে তাৰ পৰা শিকি আহি মোক ওয়েলকাম টু বেক মাই গাইজ আজি আৰু এটা ব্লগ মানে ব্লগিং বনাবৰ কাৰণে ওলাইছোঁ তো মানে আজি ব্লগিংটো হৈছে নেচাৰেল ফাৰ্মিঙৰ ওপৰত তো মানে এতিয়া মই ঘৰৰ পৰা ওলাইছোঁ মানে মোক ফোন কৰি আছে সোনকালে বুলি কাৰণ আজিও মানে ষ্টুডেণ্ট আহিব কিন্তু ক'ৰ ষ্টুডেণ্ট আহিব সেয়া নাজানো কিন্তু তাত গৈহে গম পাম কাৰণ তেওঁলোকে ভিজিট কৰিব কাৰণ এগ্ৰিকালচাৰৰ বিষয়ে শিকিব পাব নেচাৰেল ফাৰ্মিঙৰ বিষয়ে তো মানে কোৱা মতে ক্লাছ 10 বুলি কৈছিলে কিন্তু কিমান ক্লাছৰ সেইটো গম নাপাওঁ তো তাত গৈহে গম পাম মানে নেচাৰেল ফাৰ্মিং কৰিব যাতে আপোনালোকো আমাৰ যোনটো খামিয়াং ব্লগ ভিডিঅ'খিনি চাইখিনি শিকক আৰু আপোনালোকেও ইউজ কৰক যিটো নেচাৰেল ফাৰ্মিঙৰ ক্ষেত্ৰত আৰু লগতে আমাৰ চেনেলটো যদি চাই ভাল পায় তেনেহ'লে লাইক ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ আৰু শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব যাতে আৰু নতুন ব্লগ ভিডিঅ'খিনি চাই পায় তেনেহ'লে আৰম্ভ কৰোঁ গৈ থাকোঁ এতিয়া ঘৰৰ পৰা ওলাইছোঁ আৰু তো মই ফাইনেলি আহি পালোহি আমাৰ যিটো ডাইৰেক্টৰ ছাৰ জগত তামাং বুলি কয় আৰু তেওঁৰ ঘৰত তো আপোনালোকে আমাৰ এই বেনাৰখন দেখিছে পাটকাই গ্ৰীণ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী লিমিটেড তো এইটো হৈছে মানে আমাৰ যিটো নাবাৰ্ড স্পন্সৰ নাবাৰ্ড আছে আৰু লগতে আজি বিশেষ মানে ভিডিঅ'টো এইটো কাৰণে বনাব লগা হ'ল যে আজি আমাৰ যিটো মাৰ্ঘেটা টাউন হাইস্কুলৰ পৰা ষ্টুডেণ্ট আহি আছে যিটো ভিজিট কৰিবলৈ কাৰণ তেওঁলোকে ফাৰ্মিঙৰ ক্ষেত্ৰত যিটো নেচাৰেল ফাৰ্মিঙৰ ক্ষেত্ৰত তো ইয়াৰ ওপৰতে আজি এই ব্লগটো বনোৱা হৈছে লগতে আৰু কেনেধৰণৰ আমাৰ ডাইৰেক্টৰ ছাৰে আয়োজন কৰিছে তাৰ সবিশেষ আমি জানিম তো আহক ভিডিঅ'টো আপোনালোকে চাই থাকক আমাৰ ডাইৰেক্টৰ ছাৰ বহি আছে শ্ৰীযুত জগত তামাং আৰু তেওঁ সবিশেষ আমি জানিব বিচাৰিম যে তেওঁ আজি ষ্টুডেণ্টসকলক মানে কি বিষয়ে শিকাব আৰু তেওঁৰ পৰা এতিয়া তেওঁৰ ওচৰত মই আমাৰ কেমেৰাটো লৈ গৈছোঁ হয় নমস্কাৰ মোৰ নাম শ্ৰী জগত তামাং আৰু মই পাটকাই গ্ৰীণৰ ডাইৰেক্টৰ হিচাপে কাম কৰি আছোঁ আজি আমি স্কুলৰ ষ্টুডেণ্ট আহি আছে আমাৰ ইয়াত ট্ৰেইনিং ল'বৰ কাৰণে আৰু প্লাছ সিহঁতি চাব আহিছে মানে নেচাৰেল ফাৰ্মিং কেনেকৈ কৰিব লাগে আৰু ইয়াত আমি বিশেষকৈ আজি 4টা পাৰ্ট দেখাম সিহঁতক এটা হৈ গ'ল আপোনাৰ দ্ৰব্যজীৱ অমৃত মীনস্ত্ৰ অগ্নিস্ত্ৰ ঘনজীৱ অমৃত এই 4টা পাৰ্ট দেখাম আজি আমি কেনেকৈ বনাম সেই বস্তুটো মই দেখাম আজি ইয়াত সিহঁতি এতিয়া অলপ পিছত আহি পাবই আৰু ধুনীয়াকৈ দেখাম আৰু ইমান ধুনীয়াকৈ দেখাম মই তেওঁলোকে মানে খুব ভাল পাব এইটো চাই পিনে আৰু কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটো বিষয়ে মই কৈ দিম তো মই আৰু এটা বস্তু দেখাব লৈছোঁ যিটো আমি নেচাৰেল ফাৰ্মিঙৰ ক্ষেত্ৰত যোনটো সাৰৰ ক্ষেত্ৰত এইটো হৈছে মানে অমিতা পাত এই অমিতা পাতো ব্যৱহাৰ কৰা হ'ব লগতে হৈছে এইটো ধতুৰা পাতটো চমত দেখাই দিছোঁ আপোনালোকক এইটো তাৰপিছত লগতে আৰু এটা আছে এইটো হৈছে নিম পাত নিম পাতো আছে আৰু লগতে আছে মধুৰি পাত এইখিনি আমাৰ বহুত লাগতিয়াল বস্তু হয় যিটো মানে আজিলৈকে আমি নাজানো ইয়াৰ বিষয়ে কিন্তু নিম পাতৰ বিষয়ে আপোনালোকে সকলোৱে গম পায় কিন্তু ধতুৰা পাতৰ ক্ষেত্ৰত কোনো মানুহ ভালকৈ মানে ইমান নলেজটো নাই যে ধতুৰা পাতটো যে এটা বহুত ডাঙৰ এটা আমাৰ সাৰৰ কাৰণে বহুত উপযোগী যিটো নেচাৰেল ফাৰ্মিঙৰ ক্ষেত্ৰত আৰু মধুৰিটো সকলোৱে খোৱা হয় তো মধুৰিৰ ক্ষেত্ৰতো সকলোৱে জানে মধুৰিটো চবে খায় ইয়াৰ পাতটো কি কাৰণে পাতটো আৰু এটা হৈছে আপোনাৰ যদি কাৰোবাৰ যদি বেছিকৈ মানে পেট চলি থাকে ডিচেণ্ট্ৰি হৈ থাকে তেতিয়া মধুৰি পাতটো খালে মানে ভালকৈ ধুই মেলিখিনি মানে পায়খানাটো মানে পূৰা মানে আপোনাৰ পেট চলা টাইপৰ কেতিয়াও নহয় আৰু লগতে এইটো হৈছে অমিতা পাতটো এই অমিতা পাতটো হৈছে আপোনালোক কোনো ভালকৈ নাজানে যে অমিতা পাতটোও যে আমাৰ বাবে বহুত মানে উপযোগী কাৰণ আজি যিটো নেচাৰেল ফাৰ্মিঙৰ ক্ষেত্ৰত যিটো দেখুৱাব চব আপোনালোকে চাব যাতে স্কিপ নকৰিব ধুনীয়াকৈ চাব আৰু লগতে বুজি ল'ব লগতে আপোনালোকেও ব্যৱহাৰ কৰিব
ওই ছোট বাকেটের ওটাই দিনে কি রাখছেন তোরা নিজে একদম নিচে রাখি দে ফটো আসা না আউনো পড় না লড়া কিটা এই ইয়াতে আছে না এইফালে এই মান স্পেস দেখিছ না গাছ কত তল হবে দে এটো ভেরি থ্যাংক ইউ সো মাচ মোৰ লগত আগতে পাইছা না তোমালোকে ক্লাছ 9ত পাইছিলা হয় না তো ভাল লাগিলে আপোনালোকে আমাৰ পাটকাই গ্ৰীণ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীত আহিলে আজি মই আপোনালোকক নেচাৰেল ফাৰ্মিঙৰ বিষয়ে দেখাম অকল দেখাম নহয় মই কামো কৰাই মই ঠিক আছে প্ৰথম মই দৰবা জীৱ অমৃত কৰাম এই দৰবা জীৱ অমৃত কি হয় আমি যেনেকৈ গোবৰ মানে শাক পাচলিত গোবৰ দিওঁ হয় না গোবৰ দিলে কি হয় খালি গোবৰ দিয়াৰ লগে লগে আমি কি দিব লাগে ইউৰিয়া DAP MOP SSP এনেকৈ সব দিব লাগে তেতিয়াই গছটো ভাল হয় না কিন্তু নেচাৰেল ফাৰ্মিঙত আমি সেই গোটেইখিনি বস্তু এক লগতে বনাম সেইটো গোটেই এক লগত বনাই পিনে এটা বস্তু বনাম দৰবা জীৱ অমৃত তাৰমানে সেইটো এটাই দিলেহি কাম হৈ যাব মানে এইটো গছক কিমান দিব লাগিব সেইটো গোটেইখিনি তাত কৈ দিম মই প্ৰথম আমি দৰবা জীৱ অমৃত বনাম তেতিয়া তাক কি লাগিব গুড় লাগিব 1 কেজি বেচন লাগিব 1 কেজি তাৰপিছত উই পুকৰ মাটি মই এইটো ৰেডি কৰি থৈছোঁ সেইটো আছে 1 পোৱা বুলি কয় 1 পোৱা 250 গ্ৰাম তাৰপিছত গোবৰ মই দিছোঁ তাত কমসে কম 20 কেজি বেছি দিব পাৰিলোহেঁতেন একেলগে ষ্টুডেণ্টে বেছি টাইম নোহোৱাৰ কাৰণে সেইকাৰণে মই 20 কেজি বনাইছোঁ 20 কেজি বনাম মানে ঠিক আছে প্ৰথম ষ্টাৰ্টিং আমি বেচন লৈ যাম ঠিক আছে বেচন ধৰা তাৰপিছত গুড় লৈ 1 কেজি গুড় সেইফালে এটা পলিথিন আছে পলিথিন দিয়া হয় খাই দিবা গোবৰৰ লগত মিহলাই দিবি একদম পকৰি ভাবি লৈ খাই দিবা এটা পকৰি হ'ব ইয়াত লিখা আছে সব কাউদান কেক বুলি লিখা আছে কেক হ'ব এটা খাব পাৰি এই কেকটো বনাই আমি খাই দিম দেই দেবস্তুতি ষ্টাৰ্টিংত বাৰ্থডে কৰিলাম কাৰোবাৰ বাৰ্থডে নি আজি আপুনি উগাই দিছিলে নেকি কোনটো গুড়টো গুড় নহয় এইটো বেছি নলওঁ এইটো হৈ যাব এই মাটিটো এই মাটি ধৰা এটা ধুলি কৰা হা মাটি পুৰা ধুলি কৰা এটা উপকো মাটি ধুলি কৰা বেছি বেছি নহয় মাটি বেছি দিবা ঘুমাই গৈছো যে ভিতৰত লেতেৰা হৈ যাব এইটো পুৰা ধুলি কৰা পুৰা ধুলি মাটি পুৰা ধুলি কৰিবা হা মাটি পুৰা ধুলি কাপোৰ চোৱা কাপোৰ অলপমান সেইটো চোৱা হা সকল মাটি পুৰা ধুলি মাটি পুৰা ধুলি কৰা এনেকৈ মিক্স নহয় এনেকৈ মিক্স কৰাই দিয়া পুৰা মিক্স কৰা হাতত পুৰা দম লগাব লাগিব হা পুৰা মিক্স কৰা পুৰা এনেকৈ ওপৰ চুলে নহ'বতো আকৌ মোৰ বস্তু নষ্ট হৈ যাব নহ'লে পুৰা মিক্স কৰা মাটিৰ লগত পুৰা মিক্স অকল এজনে মিক্স কৰিছে যে বাকীকেইটা কি কৰি আছে চবে গোবৰটো পুৰা মিক্স কৰা হাত কেলে ধুলা বহিলো আছোন দেবস্তুতি এই চাইনিকা অলপ দিগদাৰ এফালে যা নবৌ মই বহি ক'ত কাম হ'ব পুৰা মিক্স হ'ব লাগিব এটা স্মেল আহিব ইয়াৰ পৰা সেইটো স্মেলটো ওলাব লাগিব ভালনে বেয়া বা পাৰফিউম আহিব অকমান বেচনটো দি দিয়কচোন আকৌ এবাৰ মানে পটকে দিয়াটো দিয়া বেচন দিয়া খাও দিয়া কোনোবাই একদম দেখি থাকাতে কি কৰিলে আমি স্কুলত কৰিব লাগিব কিন্তু
यूज करे कारण जी किसी के हार देने लगे नहीं हार यो घाँसलाई हामीले जो गोबर हाल्छौँ नि खालि गोबर मात्रै हाल्छौँ हैन यो चाहिँ सब चीज दिएपछि युरिया डीएपी एमओपी एसएसपी को काम गर्छ सबको काम गर्छ गुड़ बेसन बस अझ छ गौमूत्र हाल्छ अनि उही माटी उही पुक्का माटी तो सब किले ल्याउनु पर्यो आके कोही खतम छ बारीमा छ खालि बेसन र गुड मात्रै किन्नु पुरा दे पुरा आटा मलानी चाहिँ माइबो सुकाउनु पर्छ सुकाउने यसो ठीक छ त्यसै सुकाउनु आटा ने कहाँ होता है घड़ा पूरा हाथों ने लगे त्यो अब देखि दे गुड एजन एकदै हिल गर्नु भाङि दियो पुरा भाङि दियो लाइन गरिए नि ओइ जीवन जान आटा माने सानो बाल्टिङ किन ल्याएको आटा पनि पाइछ भने घर छैन बनाइ बेला खुवाइ पाइछु मैले बेसन गिटा सब उठाइ दियो गोबर লিখিলো আৰু ইয়াত কাটি আহিছো পুৰা এইটোৰ কাৰণে কি দিলো ষ্টাৰ্টিংত গোবৰ আছিলে গুড় নাই দিয়া গুড় নাই দিয়া মাটি মাটিখিনি অলপ গুড়ি কৰা হ'ল এর বুটি কিনতা না নিয়া কে আপনি কেনে কালার আছে এটি কেনে কালার হবে তাৰপিছত দুদিন লগে চোৱাচোন হাত কিমান ধুনীয়া বিলাই যায় साबुन दे दिले सब खा সিজালো এই বলছিনি কে ইয়াত কি আছে এইটো গমটো এটা গোপত্ৰ হয় ন এইটোহে গুনাই মে এইটো বাতিও এটা মিক্স কৰা কিবা লাঠি নেলাগে হাতে পুৰা এইটো পুৰা দেখো কৰিম পুৰা ধুলি কৰা তাক পুৰা ধুলি কৰা এইটা মাই থাকে এইটো মাই থাকে এইটো মাৰা নাই এইটো পুৰা মাৰা আৰু আমা দেখছিলা ইউ গাটি বুলত গোমূত্ৰ দিয়া আছে মিক্স কৰি বুলত মিক্স কৰি এতেনে জানে খালি আউন हुन्छ यहाँ এতেনা आउनु पर्दैन यहाँ এতেনা এতে লাহে সিটা দিও গুটি কেটা পুৰা ফুৰাই দিয়া গুড় আৰু গোমূত্ৰখিনি হে গোবৰ হে বেচন হেখিনি সিটিয়াই দিছো সিটাইলা গোমূত্ৰ সিটিয়া थोड़ा भी অলপ সিটাই দিম হল সাম আছে আৰু এই गोबर बसाइतो ओपतिर ना গোবৰ বায়ে সব আৰু লাগিলে গোবৰা কোনে এজন গোবৰা চিনি পাবলৈ বেচন কোনে গৈছিল মোৰ নাকত এটা এখিনি সিটিয়াই দিয়া হ'ল आ तहरी পুৰা সিটা कोई थाक दे এই কাপোৰ চাবি লাহে কাপোৰ চাবি বেলেগ কালাৰ লাগছে কি আপোনাৰ ঘৰ ক'ত আছে পুৰা উলাই দিয়া আমি যাম আমি যাম দে দোকান আছে সব উঠাই দিয়া আছে নবকমিলে হাতে কালাৰ ইয়ে কাপোৰ পেলালি ঘৰতে কি লাগিছে তোৰ কৰাও না তো কিবা লাগিছে কথা এইবাৰ আকৌ তাক মিক্স কৰা অ সৰি আকৌ মিক্স কৰা এতে কি কলম পইলে কি হ'ল? এই কাপোৰখন মিক্স কৰা পুৰা লাহে মিক্স কৰা পুৰা হানি দিয়া পুৰা জোৰকে এটা হাতে নহব দুটা হাত লাগিব দিব লাগিব আমি ঘিন নকৰো লাগি গলে এইটো কৰিম কৰিলে মানে मन दुनिया सेंटु दाइसे সেনেকুৱা আছে ন কেছ আৰু মৰা তাক मारिम বৰ মজা লাগিছে এটা কৰি এইফালে গুড়িটা এটা গুড় থব নালাগে দেই সব মাৰি দিয়া এইফালে সব इरु पाथर सुतलाजिया মই কৰি মোৰ প্ৰেক্টিকেল হয় নে তহঁতৰ হয় मस प्रैक्टिकल मार्क्स टू जा আমি এই সাইড আমাৰ চাৰি পাঁচ এই সাইডটো আরে গাইড হইলো কি করনা আমি অংশগ্রহণ করি তুমি গুণ সুয়া হে এইটো গুড় চাই আমি বলা নাই নিজে কৰা দিব এই দেখা নাই অংশগ্রহণ কৰাটো দাম কোনে কৈছে ভালকে মিক্স কৰি দিয়া ग्रुप पर दिजिबो সবাকে দিম প্র্যাকটিক্যাল করে দিতে যাই সবে মিলি লবা আৰু আমি স্কুলত কৰিম যোনটো বেছি বেষ্ট হয় আমি স্কুলত কৰিম মিজাৰ একদম হেড ছাৰক হেপি কৰাব লাগে বেছি আমাক কৈ থাকে না এখন নকৰো বুলি প্ৰমাণ দেখাই দিম আজি ফেল হলে ফেল পুৰা দিয়া গুড ফেল ইট মি গোটা গোটা হৈ আছে ফেল হলে আৰু আমি স্কুল কৰিব নোৱাৰিম পুৰা ভালকে মাৰিলা প্ৰিটেছৰ নিচিনা আমি এতিয়া
আটা নিচিনা গুড় আমি ৰুটি বনাবলৈ কি কেনেকৈ কৰে গুড় টাইপ হয় ন পুৰা লতা বনাই নহয় এই লতাটো বনাই লয় ডাঙৰ তোমালোক অকমান চাইড ভাল লাগিছে ন এটা চুব পাৰিম আৰু মজা লাগিছে দেখে সব কৰা পাছত এতিয়া তোমালোকে সেইফালে যোৱা মই দেখাই আছো তহঁতি আছোন এইফালে এই চাইডে আছো বহুত ভাল সব যোৱা না ওচৰতে ঋষিকাৰ ওচৰত যোৱা কালাৰ ধুনীয়া আহিছে যোৱা ইয়াৰ নাম কি আছিলে ইয়াৰ সৈনিকা নহয় নহয় ইয়াত বনোৱাটো এইফালে চাই দিয়া এবাৰ দৰবা জীৱ অমৃত কি মিছ কৰা হ'ল গুড় তেজৰ মাটি গুড়ি কৰি দিলে আৰু বেচন কি মাটি তাত কি লিখা আছিলে কাউডাং কেক বুলি লিখা আছে ন এতিয়া কেক বনাব লাগিব ন ইয়াত অলপমান এনেকৈ চাই দিওঁ মই বনাই দিওঁ এতিয়া ইয়াক আমি শুকাব লাগিব এসপ্তাহলৈকে শুকাব লাগিব ন বেছি নল'ব হা এইটো কেক বনাম এইটো ছাৰ ঠিক আছে নিজে যে হাতত যদি লাগি আছে এইটো চব ইয়াক বনাই পিনে অঁ একো নাই একদম ধুনীয়া হৈছে এইটো হৈ গ'ল ন এইটো এই চিষ্টেম ঠিক আছে এনেকৈ লগাব লাগিব সৰু সৰু বনা একদম ইয়াত লগাব জুই কেনে আহিব আকৌ সৰু সৰু হা সৰু ধুনীয়াকৈ মাৰা ধুনীয়াকৈ ধুনীয়াকৈ ভাল লাগিছে এতিয়া ঘৰত বনাব লাগিব নাই এনে মজাৰ কাৰণে বনাই খালা না গছতে লগাই দিয়া গোটেই গছত লগাই গজবা এটা ধুনীয়া আকৃতি আহিছে সেইপিনেও লগা পিছপিনে ঘৰত পিছপিনে লগা টাউন হাই স্কুলত ক্লাছ 10 দেতাল দি পুৰা ধুনীয়া ভাই ভাই এতে গাঁৱলীয়া গাঁৱৰ ঘৰত যদি থাকে ন কি হ'ব যে হ'ব আৰু এটা এদিন যদি বিয়া যদি গাঁৱলীয়া জেগাত হৈ যায় তেতিয়া তবে কৰ না অকমান জলদি হ'ব তো হাতত গোবৰ লৈ তেনেকে ৰখাচোন ইয়াত শুকাব নহয় সি নিজে অট'মেটিক পৰি যাব আমি উঠাই আকৌ কালেক্ট কৰি দিম তাক আকৌ আমি খুন্দি পিনে ধূলি বনাই আমি গছত দিব লাগিব অলপ অলপ যেনেকৈ আমি ইউৰিয়া DAP কিমান দিওঁ ইমান দিওঁ ন সেনেকৈ পুলিত আমি ইমান দিব লাগিব বুজিলা ন এইটো কেনেকৈ কৰিব লাগিব এইটো হৈ গ'ল দৰবা জীৱ অমৃত ইয়াৰ কাম ইমানেই আছিলে এই কমপ্লিট এইটো এতিয়া বনাব পাৰিবা ন ঘৰত এতিয়া বনাম মই আগ্নেয়াস্ত্ৰ যোনটো আমাৰ পোক পৰুৱা এইটো হৈ গ'ল হাড়ৰ কাৰণে ঠিক আছে এইটো হাড়ৰ কাৰণে হয় এতিয়া মই পোক পৰুৱাৰ কাৰণে বনাম এইটো পানীটো খুৱাই নিম পানী খাই লোৱা বাইদেউ ভাজি নিমপাত চিঙা আৰু ল'ৰাকেইটা এইটো কটা তাত চাকু আছে চোৱা এইটো পাতখিনি কটা এতিয়া আগ্নেয়াস্ত্ৰত কি লাগে চোৱা তাত আছে আগ্নেয়াস্ত্ৰত 5টা বস্তু লাগে মধুৰি গছৰ পাত নিম পাত হাতুৰা পাত অমিতা গছৰ পাত আৰু গৌমূত্ৰ এই গোটেইখিনি আমি মিক্স কৰি পিনে ইয়াক বইল কৰিম এতিয়া ল'ৰাকেইটা জুই জ্বলা জুই জ্বলাই পাইছ জানো কেতিয়াবা জুই জ্বলাই পাইছ ঘৰত জুই জ্বলাইছ জানো সেইটোৱেতো গেছ আছে জুইটো নাই ঠাণ্ডা দিনত কি গেছৰ পৰা হ'ব নে জুইৰ পৰা হ'ব
কাটিব কলি তই কেনেকুৱা নিমপাতটো পানী যোনে খোৱা নাই খাই লোৱা পানী খোৱা এইটো নিম অস্ত্ৰ আগ্নেয়াস্ত্ৰ আগ্নি ব্ৰহ্মাস্ত্ৰ আছে ভূত জ্বলি জলকীয়া লগত এইটো ব্ৰহ্মাস্ত্ৰ বনাই থ'বলৈ থাকিব নোৱাৰিবা মানে নবনাই হল হল আরে ওলাই জানা যেতে জলদি বতা চলেগা কো বনাই দে তো ভিডিও কই লো এ বাবা মামা আমি ভিডিও করো এতিয়া সেই গিলা মাত্ৰ লৈ না 5 লিটাৰ আৰু নি লাগে আৰু কি কথা কো আমাৰ মানে প্ৰেক্টিকেল वाला বেঠা ওপৰ নোলা ইয়াত কাপত আহিব কোন এর নামটো লিখ নহলে পাহৰি যাম এটো দিম খৰি পুৰা হেসা মাই দিছে তো পানী দিয়া 5 পানী হয় এটো পানী বাস বিছানি আছে পানী মামি কি আৰু কোড কি কোড এনেকুৱা কি কয় কেনে লগ গৈছা 5 লিটাৰ গোমূত্ৰ এ বহিখন দি আছে নলা বটুৱা বহিখন দি আছে নলা খৰি কিডাল পুৰা পেলাই জ্বলাইছিল হে কামে জ্বলাই নাছিল জলিছে ঢাল ষ্টাডি মই সেকেন্ড থার্ড 4 नंबर कारीगर कौन है यहां पे মই নালাগে জলদি আছে এনে কি অকমান এগো যেতিয়া পাখা না মাৰি দে লৈ লোৱা তাৰছত সামান না দিছিল নেকি দেখিব কোনে কৰা না লাগে কৰা তিনটা একদম মোৰ চকু পানী তাৰপিছত নিম পাত মধুৰি গছৰ পাত অমিতা পাত ধুতৰা গছৰ পাত আৰু ইয়াত ৰাখি গোবৰ পানী আৰু গোবৰ পানী হাত ধুই দিছিলে যে হেতে গোবৰ এটা আছে না এটো নহয় 24 ঘণ্টা মই কিমান হ'ল এতিয়া হল আপোনাৰ 12:10 কালি 12:10 মই ইয়াক ওলাম ইমান দেৰি দুই জৰি থাকিব মই জ্বলাই থাকিম যদি বৰষুণ চলি দিয়ে থাকি দিম ইয়াক বৰষুণ কালি আহিব
পুৰা ঘাঁ গোন্ধাবলে দেখিনা মই জুই জ্বলালো এনেকৈ চালি খাব লাগে শুনা ইয়াক এতিয়া হৈ যাব নহয় 24 ঘণ্টা পিছত এইটো লিকুইড টাইপ হৈ যায় হয় শুন ছাৰে কি কৈ আছে এক গিলাস ইয়াৰ পৰা ওলাই পিনে আমি 100 লিটাৰ পানী মিক্স কৰিম 100 লিটাৰ 100 লিটাৰ পানী ইমানে ডেঞ্জাৰ এইটো এনেকৈ বহে মানুহ খালে একো নহয় মানুহ খালে একো নহয় পোকৰ কাৰণে বেছি ভাল হয় ইয়াক কয় কেটিটা বস্তানে আতৰি থাকে ইয়াক কয় অগ্নি তাৰমানে জুইত বনাইছো যে ওপৰ পৰা মাছৰ পেটু মাছৰ বাকলি এসব আমি পেলাই দিওঁ হয় না কিন্তু সেই চব দি আমি এটা দৰৱ বনাম মই সেইকেইটা বস্তু ওলাই দিলোঁ তাক ওলাই পিনে গোটেই পানীখিনি লৈ আনিছোঁ হা এইটো হয় মিন মাছৰ লেতেৰাকেইটা ঠিক আছে এইটো তাৰমানে অলপ কমকৈ বনাই দেখাইছোঁ প্ৰথম দিম আমি চেণ্ড আহিছে ন শুনাইছে নাই ঠিক আছে এইটো আমি মিক্স কৰি দিম ইয়াত ঠিক আছে তাৰপিছত আমি হাফ কেজি বেচন ল'ম হাফ কেজি বেচন অথনি দাণ্ডা এইটো অথনি দাণ্ডাটো লৈ আছোঁ এই পাতটো লৈ দিয়ক পাতটো লৈ দিয়ক ঠিকছে ঘুলাই যাক মই ভুলিম সব কথা তাই কৰিবেনে ঠিকছে ঘুলাই লাহে 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 কাপোৰ ছিকিব লাহে লাহে যেতিয়া মুখত যাব লাহে 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 এক মুঠিমান মাটি একদম ধুলি পৰি দিব হা লাডু লাডু হৈ গৈছে না বেচন পুৰা ধুলি দিব অকমান ওচৰত থকা ইফালে চব দুইজনী ধৰিম বল ৰবা ৰবা কি দিলে মাটি দিলে তাৰপিছত লিখিলে লিখি আছে খুশি কলে বল এইটো মিন আছে ওৰাই দা অলি পান দেৰ ন মাটি হেৰু উলি মাটি উই পুকুৰা মাটি তোমালোক পানী আছে নৰ্মেল পানী আৰু কিবা মিলালে এফালে যোৱাচোন চব ওচৰত অকমান তোমালোক কৰাখিনি কৰি থাকা এতিয়া গৌমূত্ৰ দিয়া ইয়াত গৌমূত্ৰ দিয়া এক টিমা দিয়া এক টেমা ভৰাই লোৱা আঁতৰা চাৰিখন আঁতৰা তোমাৰ এক টেমা ভৰাই দিয়া আৰামকে ঢাল আৰামছে ঢাল নহয় কেনেকৈ ওলাইছে এইটো ৰংটো বেলেগ হৈ গৈছে বৰষুণ হৈছে এইটো উঠাই দিয়া লাহেকে দিয়া ইয়াত লাহে লাহে আহিলা লাহে লাহে আহিছে লাহে লাহে আহিছে পানীখিনি বহুত নাই জানো কচোন বৰষুণ দিছে মই গুলি দিম চবতকে বেছি একদম মোৰ হাত একদম ফুটিলা আছে গৌমূত্ৰ দিব মিহলাই দিম এইটো কালাৰ চেঞ্জ হৈছে ন চবক দি দিব নহয় হৰলিক্স খাই যে হৰলিক্স হয় এইটো ভাবি গ্লাছবিলাক ক'ত পেলালি খাই পৰিব খাই দিয়ে নাই অনুষ্কা অকমান ওচৰত দিয়া মোৰ ক্ৰেডিটটো তই এইফালে যা তহঁতি ফটো দে এইটো গুলিব লাগে দিছ ৱাটাৰ কি আছে ইয়াত গুড় আছে না চেণ্ট গুড় আৰু গৌমূত্ৰ নহয় ন গুড় আৰু পানী গুড় আৰু নৰ্মেল পানী গুড় আৰু নৰ্মেল পানী এইটো ড্ৰামটো ভৰ্তি হৈ গৈছে গুড় পানী দি দিয়া একো নহয় গুড় এনেকৈ আছে দি দে এইটো দি দিলে গোটেইখিনি ড্ৰামটো ফুল হৈ যাব হৈ যাব একো পৰিব না নপৰে কি বনাইছো আমি
কি বনাইছো আমি এইটো 3 দিনত সম্পূৰ্ণ হৈ যাব 3 দিনত তাৰ 3 দিনৰ পিছত আমি ইয়াক স্প্ৰে কৰিব পাৰিম ঠিক আছে কিন্তু ইয়াক ৰাতিপুৱা আমি দুই টাইমে হিলাম একবাৰ ৰাতিপুৱা হওঁ একবাৰ গধূলি সময়ত হিলোৱা সময় হিলোৱা টাইমিংটো কেনেকুৱা মানে ঘড়ী কাটাৰ নিচিনা লাহে লাহে এইটো হাড়ৰ কাৰণে আৰু এটা হাড় দেখা নাপায় এইটো হৈ গ'ল মিনাস্ত্ৰ কমপ্লিট ঠিক আছে এইটো মই বন্ধ কৰি দিলোঁ মিনাস্ত্ৰ হৈ গ'ল আগ্নেয়াস্ত্ৰ হৈ গ'ল কোনটো এইটো এইটো শুকাই থাকিব এইটো পৰি থাকিব এটা কোনো হিচাপ নাই কালি শুকালে কালি হৈ যাব এইটো শুকাই পৰি থাকিব সেইটোৱে আকৌ মই হাড় হিচাপে লৈ যাম ইয়াত আকৌ আমি গুলি বনাম এতিয়া ঘন জীৱ অমৃত এতিয়া ঘন জীৱ অমৃত সব অমৃতে হয় সব অমৃত কাম কৰি আছে ঘন জীৱ অমৃত সেইকাৰণে ইয়াক বেছি ইয়াত দিয়া আছে 1 কেজি বেচন 1 কেজি গুড় 5 কিলো এইটো কি বোলে গোবৰ তাৰপিছত 5 লিটাৰ গৌমূত্ৰ এইকেইটা গোটেইখিনি দি ঘন জীৱ অমৃত বনাইছোঁ আৰু 100 লিটাৰ পানী 100 লিটাৰ পানীত বনাইছোঁ এইটো হা 50 লিটাৰ ইয়াক ঘূৰোৱা সময়ত এনেকুৱা চোৱা ইয়াৰ মাইক্ৰনকেইটা নহ'লে ভাঙি থাকিব কিন্তু ইয়াৰ ভিতৰত হাড় আছে নে মেইন হাড়বোৰ সেইকেইটা ভাঙি থাকিব যদি মই জোৰকৈ কৰিম লাহে লাহে এইটো হৈ গ'ল এইটো সম্পূৰ্ণ হৈ গ'ল যেতিয়া 21 দিনৰ ভিতৰলৈকে মাৰিব লাগিব এইটো যেনেকৈ হাড় এতিয়া হাড় চোৱা আমি কি কৰিম মানে এটা গছ লগালোঁ হয় ন ইয়াক কি দিব লাগিব আমি গোবৰ দিব লাগিব ইউৰিয়া দিব লাগিব যিকোনো বস্তু ইয়াক দিব লাগিব হয় ন কিন্তু এইটো মাৰিলে ইয়াক একো দিব নালাগে ই পাতৰ পৰা লৈ পিনে শিপালৈকে কাম কৰে ই হাড় হিচাপত কাম কৰিব ই আৰু এইটো দুটা হাড় হিচাপত কাম কৰিব সেই দুটা হৈ গ'ল পোকৰ কাম কৰিব পোক মানে কেনেকুৱা পোক যোনটো কাকা ঘৰত নেমু গছ আছে কাকা ঘৰত নেমু গছ আছে কমলা গছ কাকা ঘৰত আছে কমলা গছ মই য'ত পোক বেছি লাগে মই সেইটো কৈছোঁ কমলা গছ কাৰ ঘৰত আছে কমলা গছত চোৱাচোন এনেকুৱা গুৰি গুৰি খাই থাকে বুজিছানে নেমু গছত চোৱাচোন এনেকুৱা গুৰি খাই দিয়ে যদি সেনেকুৱা খায় সেইটো আপুনি বনাইছিলোঁ যে অগ্নিঅস্ত্ৰ সেই দৰৱটো মাৰি দিয়ে পোক একেবাৰে গায়ব হৈ যাব এতিয়া মোৰ নেমু বাৰীত মই পোক নাই তেনেকৈ মই সেইটো দৰৱকেইটা মাৰি থাকোঁ এইটো অকল এদিন মাৰিলে নহ'ব নাই কমেও 1 বছৰমান লাগি যায় নিজৰ বাৰীটো অৰ্গেনিক কৰিবৰ কাৰণে আমি লাহে লাহে কাম কৰি দিওঁ হয় নাই এইকেইটা বস্তু কি হয় আমি ঘৰতে নিজে বনাব পাৰিম নিজৰ মা দেউতাক ক'ৰবাত ধুনীয়াকৈ ক'বা কি আমি এনেকৈ এইটো মাৰি কৰিম পোক নহয় এইটো পোক বুলি নক'বা এইকেইটা বোলে চাই দিওঁ এতিয়া মোৰ সম্পূৰ্ণ হৈ গ'ল ধান খেতি তোমাৰ আছে ধান খেতিত চোৱাচোন প্ৰায় ধানকেইটা গুৰিকেইটা খাই দিয়ে পোকে হয় ন মানে প্ৰায় বাৰীত নহয় কিন্তু কিছুমান বাৰীত হৈ যায় গুৰি খাই দিয়ে গুৰি সেই গুৰিত যদি সেইটো দৰৱ মাৰি দিব নহয় সেইটো পোকটো নাইকিয়া হৈ যায় এতিয়া ধানত গান্ধী লাগে গান্ধী পোক চিনি পোৱা নাই কিমানে পোক চিনি পায় গান্ধী পোক কেনেকুৱা হয় গান্ধী কেলে নাম দিছে তাত পোকটো দেখা না ফুটা ফুটা কৰি দিয়ে এই গান্ধী কেলে নাম দিছে কি গোন্ধ বেছি ওলাই তাৰ হয় ন গেলা গেলা গোন্ধ সেই গান্ধীৰ কাৰণে এইকেইটা দৰৱে কাম কৰে ইয়াত গৌমূত্ৰ আছে যে গৌমূত্ৰৰ ওচৰত কেতিয়াও গান্ধীৰ পোক নাহে গম পালা পোক কেনেকৈ পোক আমি খেদাব লাগে আৰু পোকৰ কাৰণে আমি যেতিয়া পোকৰ দৰৱ আনি মাৰোঁ নহয় বজাৰৰ পৰা সেই পোকটো নষ্ট হৈ যায় মৰি যায় মানে একেবাৰে খতম হৈ যায় তাত পোক আমাক পোক উপকাৰ দি আছে হয় নহয় কিন্তু আমি দেখি আছোঁ কাটিব পাইছোঁ যে সেইকাৰণে ন কোনটো এইটো কথাটো কি হ'ল এতিয়া তোমালোকে ঘৰত গৈ পিনে নিজৰ মা দেউতাক ক'বা যে আমি নেচাৰেল ফাৰ্মিং কেনেকৈ কৰিব লাগিব হয় নাই বিশেষকৈ আমাৰ খেতিয়ক খেতি কি কৰে অকল কেমিকেলে ব্যৱহাৰ কৰে আমি কেমিকেল আমি লাহে লাহে বন্ধ কৰিব লাগে কেলে
কেমিকেলে বহুত নষ্ট হৈছে আজিকালি বেমাৰো বহুত ওলাইছে বেমাৰটো শুনিছে কিজান ডাঙৰ ডাঙৰ বেমাৰ হয় না এই কেঞ্চাৰৰ বেমাৰ এতিয়া বহুত চলিছে তো সেইকেইটা খোৱাৰ পৰা আহি আছে তো সেইকাৰণে আমি যদি খোৱা বস্তুকেইটা যদি ভালকৈ খেতি কৰি খাওঁ তো ভাল হ'ব নেচাৰেল ফাৰ্মিঙৰ চব বস্তু আমি গাঁৱতে পাওঁ হয় না আমাৰ অকল কিনিব লাগে দুটা বস্তুহে এটা গুড় আৰু বেচন এই দুটা বস্তু কিনিব লাগে বাকী চব আমাৰ ইয়াতে আছে গৌমূত্ৰ ইয়াতে আছে গোবৰ ইয়াতে আছে ঠিক আছে তো সেইকেইটা বস্তু দিয়েহে কাম কৰিব পাৰিবা ন কোন গাঁও লামা গাঁৱতে খাব হয় নহয় তো কেমিকেল কম ব্যৱহাৰ কৰা এই বস্তুটো বেছি কৰা ফটকৈ বন্ধ কৰিব নোৱাৰি হয় নে মানুহে ফটকৈ বন্ধ কৰিব নোৱাৰে কিন্তু মই আজি কৰি মই 2 বছৰ হৈ গ'ল মই বন্ধ কৰি দিছোঁ তোমালোকে নিজে কৰা হ'ল নেকি কোনটো গাঁও লামা গাঁও লামা গাঁও কাৰ ঘৰ দেৱজিত দাৰ ঘৰ সেইকাৰণে এই বস্তুটি খেতি কৰিবা ঠিক আছে যোনে যোনে খেতি কৰে আৰু ইয়াৰ বিষয়ে আৰু কি ক'ম আৰু ইমানেই মোৰ লাষ্ট আছিলে নমস্কাৰ মোৰ নাম দেৱজ্যোতি পৰা মই 10ম শ্ৰেণীত পঢ়ো আজি স্কুলৰ পৰা পাটকাই গ্ৰীণ ফাৰ্মাৰ কোম্পানীত আমি এগ্ৰিকালচাৰৰ প্ৰেক্টিকেল কৰিবলৈ আহিছোঁ আমাৰ জগত তামাং ছাৰে বহুতকেইটা প্ৰেক্টিকেল কৰি দেখালে আৰু আমি কৰি বহুত ভাল লাগিলে তাৰ ভিতৰত আমি কৰিলোঁ অগ্নি অস্ত্ৰ কৰিলোঁ তাৰপিছত মেইন অস্ত্ৰ কৰিলোঁ তাৰপিছত কাউডাং কেক সেইখিনি কৰিলোঁ ঘন জীৱন অমৃত সেইখিনি কৰিলোঁ সেইখিনি কৰি আমি খুব ভাল পালোঁ আৰু সেইখিনি কৰোঁতে বহুতখিনি বস্তু এইবোৰ চব প্ৰাকৃতিকভাৱে হয় সব প্ৰাকৃতিকভাৱে মাত্ৰ কেইটামান বস্তু কিনিব লাগে গুড়টো কিনিব লাগে আৰু বেচন কিনিব লাগে তাৰ বাহিৰে সব প্ৰাকৃতিকভাৱে পাওঁ আৰু সেইখিনি যদি আমি ভালকৈ প্ৰস্তুত কৰি যদি শাক পাচলিত খেতি পথাৰত তাৰপিছত ফুলত যদি দিওঁ খুব ধুনীয়া সুন্দৰ আৰু ভাল বৃদ্ধি হয় আৰু তাৰ পৰা আমাৰ ভাল উপাৰ্জন হয় আৰু পোক পৰুৱা নধৰে তো আমি কওঁ যে এই ৰাসায়নিক সাৰ ব্যৱহাৰ কৰাতকৈ এইবোৰ জৈৱিক সাৰ যাতে ব্যৱহাৰ কৰে তেতিয়া শাক পাচলি খুব ভাল হ'ব আৰু লগতে গুণগত মান হৈ অৰ্থনীতিত বিকাশ হ'ব ধন্যবাদ নমস্কাৰ ভাল লাগিলে আজি টাউন হাইস্কুলৰ পৰা 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীহঁতে আমাৰ ইয়াত পাটকাই গ্ৰীণ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীত আহি নেচাৰেল ফাৰ্মিঙৰ ওপৰত যি মোৰ ফালৰ পৰা যি শিকাব আছিলে সেইটো মই শিকালোঁ আৰু মোৰ এটা বহুত ভাল লাগিলে আজি যোৱা 2 বছৰ আগত যেতিয়া মই আন্ধ্ৰ প্ৰদেশত গৈছিলোঁ শিকিবৰ কাৰণে তাৰ পৰা শিকি আহি মোৰ প্ৰথমবাৰ মই ষ্টুডেণ্টখিনিক কেনেকৈ শিকাব গৈ আছোঁ মানে আৰু এটা ভাল লাগিলে কি ষ্টুডেণ্টে যিমান ভালকৈ মানে আজি ইয়াত কাম কৰিলে ইয়াত তেওঁলোকে কাম কৰি নিজে শিকিলে তো সেইটো চাই পিনে মোক আৰু বেছি ভাল লাগিলে কেলৈ কি আমাৰ গাঁৱত এনেকুৱা হয় কি এটা নেচাৰেল ফাৰ্মিং কৰিব যাওঁতে মানে বহুত ডাঙৰ চেলেঞ্জ হয় কি মানুহে ফটকৈ বিশ্বাস নকৰে ইয়াৰ মানুহে মানে ফটকৈ নেচাৰেল ফাৰ্মিং কি হয় বুলি কয় কিন্তু ইয়াৰ বহুত গুণাগুণ বহুত ভাল আৰু আজি যিমান আমাৰ ষ্টুডেণ্টখিনি ইয়াৰ বিষয়ে গম পালে নিশ্চয় তেওঁলোকে আগত গৈ পিনে তেওঁ নিজৰ ঘৰত গৈ কৰিব এইটো মোৰ আশা থাকিলে আৰু যেতিয়া কৰিব গোটেই গাঁৱৰ মানুহে গম পাব হয় নহয় তো ইমানেই মোৰ পৰা ধন্যবাদ আপোনালোকক